ৰাজ্য কঁপাই যোৱা অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যুৰ খবৰে সকলোকে এতিয়া শোকত পেলাইছে। কি নিষ্ঠুৰ, কেনেকৈ মানুহে মানুহক মাৰিব পাৰে? সমাজখন এতিয়া কোন দিশে? ত্ৰিকোণীয় প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংকই। মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে চুৰিৰ আঘাতত প্ৰাণ হেৰুৱালে মৃগাংকই। মুখত সদায় এটা হাঁহি লৈ ফুৰা নলবাৰীৰ মৃগাংক বৰ্মনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে নলবাৰীৰ জাপৰকুছিবাসী ৰাইজ। ঘৰৰ পৰা হাঁহিমুখে ওলাই যোৱা মৃগাংক উভতি আহিল বগা কাপোৰত। মৃগাংকক হেৰুৱাই কান্দোনত ভাঙি পৰিছে আত্মীয় স্বজন। অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যুৰ উচিত তদন্তৰ দাবী বিচাৰিলে নলবাৰীবাসী ৰাইজে। ঘাতক ৰাজু আলীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এইজনে হৈছে ৰাজু আলী, যিজনে অতি নিৰ্মমভাৱে অভিনেতা মৃগাংকক চুৰিৰে আঘাত কৰিছিল। মোৰ বহুত দুখ লাগিছে। মই কিবা জীৱনত ভবা নাই এনেকুৱা হ'ব বুলি। মোৰ কপাল বেয়া আৰু তাৰো কপাল বেয়া, সেইটো কাৰণে আপুনি মৰাৰ আগত ভাবিছিলে নে তেখেতক মাৰি পেলাম নে আপুনি